আমাৰ যিসকল কহুৱাৰ লগত অভ্যস্ত সেইসকলক বাদ দি কহুৱাৰ যে মিঠা গুণ আছে এই সম্পৰ্কৰ লগত সকলো জ্ঞাত নহয়। মোৰ সৰুৰে পৰা এটা বিশ্বাস আছিলে যে কহুৱাৰ যিহেতু মিঠা গুণ আছে যে ইয়াক আমি গুড়লৈ ৰূপান্তৰিত কৰিব পাৰিম। কহুৱাৰ মিঠা গুণ অৰ্থাৎ কহুৱাৰ পৰা আমাৰ গুড় বনোৱাটো সম্ভৱ হ'ব পাৰে। আৰু এনেধৰণৰ চিন্তা চৰ্চা চলি আছিলোঁ। আৰু মই ইয়াক এগ্ৰিকালচাৰ কৃষিৰ জৰিয়তে কেনেকৈ আমি কহুৱা কৃষি কৰিব পাৰোঁ, খেতি কৰিব পাৰোঁ সেই সম্পৰ্কে মই চিন্তা চৰ্চা ব্যক্তিগতভাৱে কৰি আছিলোঁ। ঠিক তেনে সময়তে NCERT আৰু SCERT ফালৰ পৰা এটা নিৰ্দেশনা আহিলে আৰু লখিমপুৰ ডাইৰেক্টৰ ফালৰ পৰা যে আমি ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ মানসিকতা গঢ়ি তোলাৰ কাৰণে এটা প্ৰদৰ্শনী ব্যৱস্থা কৰিব আৰু তাত আমাৰ ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰাব লাগে। সেইকাৰণে মই সেই উদ্দেশ্যে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত মই এই সম্পৰ্কে অৱগত কৰিলোঁ যে তোমালোকে মোৰ লগত সহযোগিতা কৰা যে আমি কহুৱাৰ পৰা গুড় বনাব পাৰিম। তেতিয়া দুগৰাকী ছাত্ৰী লক্ষী কামান আৰু গুণলতা মিশ্ৰং আগবাঢ়ি আহিল আৰু তেওঁলোকক ক'লোঁ যে তোমালোকে কাণ্ড সংগ্ৰহ কৰা। তেওঁলোকে নদীৰ পাৰৰ পৰা কাণ্ড সংগ্ৰহ কৰিলে। মোৰ ঘৰত বাৰীত থকা যি কাণ্ড সেই কাণ্ডৰ লগত মই পৰিচিত আছিলোঁ, কিন্তু নদীৰ পাৰত যে বগাই যায় সেই কাণ্ডৰ লগত মই পৰিচিত নাছিলোঁ। ধাবক কাণ্ডবিলাকৰ লগত মই পৰিচিত নাছিলোঁ। মই মাহঁতে খানোতে কচু খানোতে যিবিলাক শিপা পায়, মিঠাই শিপা, সেইবিলাক মাহঁতে খাবলৈ দিছিলে, এইবিলাকৰ লগত পৰিচিত আছিলোঁ। তেতিয়া মই তেওঁলোকে ধাবক কাণ্ড যেতিয়া লৈ আনিলে তেওঁলোকক যেতিয়া চেকি চালোঁ, ক'লোঁ যে ইয়াৰ পৰা আমি ৰস উলিয়াব লাগিব। আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰী কিবাকিয়ে মোৰ নিৰ্দেশনা মতে ৰাতি মিক্সিত গৈ বহু কষ্টৰে কিছু ৰস উলিয়ালে আৰু মই কোৱা মতে তেওঁলোকে গৰম কৰি পাছদিনাখন এটা তৰল, ঠিক গুড় নহয়, এটা তৰল পদাৰ্থ তেওঁলোকে মোৰ ওচৰলৈ লৈ আনিলে আৰু বহু উৎফুল্লিত হৈ আহিছিলে মোৰ ওচৰলৈ আৰু কৈছিলে ছাৰ গুড় বনালোঁ ছাৰ। মই গম পাইছিলোঁ যে তোমালোকে হ'ব ঠিক আছে, বহুত ভাল কথা। আমি ইয়াৰ পৰা যিহেতু গুড় এতিয়ালৈকে হোৱা নাই, যিটো এটা তৰল পদাৰ্থ হৈছে, মই চেকি চালোঁ। প্ৰথম অৱস্থাত অৱশ্যে সংকোচ কৰিছিলোঁ, কিন্তু পিছত যেতিয়া চেকি চালোঁ অত্যন্ত ভাল লাগিলে। আমি কৈছোঁ ইয়াৰ পৰা আমি গুড় ওলাব লাগিব। কিন্তু মই যিখন স্কুলত ছাৰ্ভিচ কৰোঁ, বদৰুজি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়, তাৰ আশে পাশে তেনেকুৱা ধৰণৰ কুঁহিয়াৰ ৰস উলিওৱা মেচিন নাছিলে। গতিকে মোৰ লগৰ আমাৰ এজন ছাত্ৰ বিষ্ণু কামনৰ সহযোগত আমি বিহপুৰীয়াৰ পৰা কহুৱাৰ ৰসটো আমি উলিয়াই আনিলোঁ আৰু তাক আমাৰ ঘৰত আহি গুড়লৈ ৰূপান্তৰিত কৰিলোঁ। যি প্ৰচেছ, এইটো অতি চিম্পুল প্ৰচেছ, যেনেকৈ কুঁহিয়াৰৰ পৰা আমি গুড় বনাওঁ তেনেকুৱা প্ৰচেছেই। গতিকে তাত বেলেগ কিবা ভাবিবলগীয়া কথা নাই।